মোৰ নাম শ্ৰী ভোগেশ্বৰ চান। মই ম্যানমাৰৰ পৰা অতিথিগণ আহিব বুলি ইয়াত উপস্থিত হৈছোঁ আৰু লগতে দুআষাৰমান অতীতত বাৰ্মাৰ লগতে আমাৰ সাংস্কৃতিক যিটো বিনিময় হৈছিলে তাৰ বিষয়ে মই দুআষাৰ ক'বলৈ লৈছোঁ। তো সুদূৰ ম্যানমাৰৰ পৰা তেতিয়া বাৰ্মা আমাৰ এজন বুদ্ধ ভিক্ষু পেনডুন শ্ৰা বুলি শ্ৰাদ মেইন মং মানে হেড মং আহি প্ৰথমতে বিজয়নগৰত মংমাৰৰ পৰা আহিছিলে। তাৰপিছতে কণ্টেক্ট হিচাপে বিজয়নগৰত থাকিলে। বিজয়নগৰৰ পৰা আহি মিয়াওত থাকিলে। মিয়াওৰ পৰা আহি আমাৰ পাংচুন গাঁৱত থাকিলে। পাংচুন গাঁওখন হ'ল তিৰাপ ট্ৰাইবেল বেল্ট মাৰ্ঘেৰিটাত। তাৰপিছতে আহি তেখেতে ইনথেমত আহিলে। ইনথেমৰ পৰা তেতিয়া ডাঠ হাবিৰে ভৰা আছিলে। ইনথেমৰ পৰা তেখেতে গ'ল বৰফাকে। বৰফাকেৰ পৰা গ'ল দিবং। এনেকা কৰি তেখেতে বুদ্ধ ধৰ্ম প্ৰচাৰ কৰিলে। শেষত তেখেতে আমাৰ বোকাজান মহকুমাৰ 3খন গাঁৱত বানলুং গাঁও বৰপথাৰ, তাৰপিছতে আমাৰ বৰহুলা চান গাঁও, তাৰপিছতে আৰু বালিপথাৰত গোটেই ধৰ্ম কৰ্ম হিয়া কৰি আমাক অহিংস নীতিৰে পৰিৱেশেৰে খাপ খুৱাই পেলাই এটা ধৰ্মৰ বাণী অহিংসৰ বাণী প্ৰচাৰ কৰিব। তো মই আজি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু নমস্কাৰ দিছোঁ। কাৰণ তেখেতৰ জীৱনী চমুকৈ আমাৰ দিবঙৰ যিজন হেডমং জ্ঞানা চাৰা ভণ্টিয়ে লিখি থৈ গৈছে। সেই তাৰ পৰা কপি কৰি আজি মই কথাটো গম পাওঁ। তো এইকাৰণে শ্ৰাদ পেনডুন শ্ৰাদ বুলি কৰি পেলাই তেখেতে কালনি পৰ্যন্ত তেখেতে গৈছিলে। তো গোটেইখিনি অতিকৈ ডাঠ হাবি জংঘলেৰে ভৰা জেগাত অশেষ কষ্টৰে তেখেতে প্ৰচাৰ কৰি গ'ল। সেইকাৰণে আমি আজি ম্যানমাৰৰ লগত যোগাযোগৰ সুযোগটো পাই আছোঁ। এতিয়া যিটো অতিথিগণ আহিব এই কথাটো আমি হাইলাইট কৰিম। মই মাৰ্ঘেৰিটা সমষ্টিৰ মাৰ্ঘেৰিটা অন্তৰ্গতৰ ইনথেম বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ। মোৰ নাম ইন্দ্ৰমৎস্য ভিক্ষু। ম্যানমাৰৰ এজন বৌদ্ধ ভিক্ষুৰ বিষয়ে মই চমুকৈ ক'বলৈ বিচাৰিছোঁ। ম্যানমাৰৰ পৰা এজন বৌদ্ধ ভিক্ষু আমাৰ পূৰ্বাঞ্চল নৰ্থ ইষ্ট পূৰ্বাঞ্চলত আহিছিলে। তেওঁ 1892 চনত আমাৰ অসমত আহিছিলে আৰু অসমত আহি মেঘালয় আৰু আমাৰ মানে গোটেই মানে পূৰ্বাঞ্চল এৰিয়াত মানে ঘূৰি তেখেতে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিলে। তাৰপিছত তেখেতে আহিছিলে বাৰ্মা মুংমাওৰ পৰা আহিছিলে। ইনথেমত আহিছিলে নেকি? ইনথেমতো আহিছিলে। তেখেতে আহি আমাৰ এই নৰ্থ ইষ্টত মানে যিটো পূৰ্বাঞ্চল এৰিয়াত মানে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰি তেখেতে বহুত মানে বৌদ্ধ ধৰ্মৰ বিষয়ে জ্ঞান মানে
আমাক দি থৈ গ'ল। তাৰপিছত আকৌ বৌদ্ধ যিবিলাক মানে হেৰিত এৰিয়াত বা তেনেকুৱা গাঁওবিলাকত থাকি তেনেকৈ বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰি তেখেতে বহুত মানুহক ভাল এটা জ্ঞান দি থৈ গ'ল। তাৰপিছত আমাৰ যি এতিয়া বৌদ্ধ ধৰ্মৰ সেই ম্যানমাৰৰ পৰা অহাৰ কাৰণে বৌদ্ধ ধৰ্মৰ যিবিলাক লোকসকলে তেখেতৰ পৰা বহুত মানে জ্ঞান আৰ্জন কৰি পিনি এতিয়া মানে সকলোৱে মানে এই কথাবিলাক মানে জানিব পৰা গৈছে। ঠিক আছে, মই ইমানতে কৈ ধন্যবাদ।